এইবাৰ কৰোনাৰ প্ৰসংগ আমি ইতিমধ্যে কৈছিলোঁ যে দিল্লীত প্ৰায় 22% লোকৰ শৰীৰত কৰোনা প্ৰৱেশ কৰিলে আৰু তেওঁ কৰোনা আক্ৰান্ত কৰি সুস্থ হৈ কৰোনা গুচি গ'ল অথচ সেই মানুহজনে কৰোনা গমেই নাপালে ইয়াৰ বাবে সেৰো সাৰ্ভে কৰা হৈছিল এই সেৰো সাৰ্ভে এবাৰ গুৱাহাটীত কৰা হ'ব ইয়াৰ দ্বাৰা অসম চৰকাৰে জানিব বিচাৰিব যে গুৱাহাটীত কিমানজন লোকৰ অজ্ঞাতে বা ব্যক্তিজন অজ্ঞাতে কিমান ব্যক্তিৰ শৰীৰত কৰোনা প্ৰৱেশ কৰিলে আৰু কৰোনাৰ প্ৰতিৰোধ শক্তি তেওঁ গঢ়ি তুলিবলৈ সক্ষম হ'ল কৰোনা তেওঁৰ পৰা গুচি গ'ল তেওঁ গমেই নাপালে ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশত দিল্লী চৰকাৰৰ সহযোগত এটা সংগঠনে বিভিন্ন ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰি যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে জুন আৰু জুলাই মাহৰ ভিতৰত দিল্লীৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা এই তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল এই তেজৰ নমুনা সংগ্ৰহ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে ৰাজধানী নতুন দিল্লীৰ 22% লোকৰ শৰীৰত ইতিমধ্যে কৰোনাই প্ৰৱেশ কৰিছিল যদিও নিজে নিজে সেই ব্যক্তিজন কৰোনাৰ পৰা মুক্ত হৈ পৰিছে অৰ্থাৎ কৰোনাৰ বিৰুদ্ধে দিল্লীৰ 22% লোকৰ প্ৰতিৰোধী শক্তি গঢ় লৈ উঠিছে স্বাভাৱিকতে এইটো ভাল খবৰ ইয়াৰ অৰ্থ এইটো যে ইতিমধ্যে দেশত কৰোনাৰ আগমনৰ লগে লগে মানুহৰ শৰীৰত কৰোনা প্ৰতিৰোধ শক্তিও ক্ৰমাৎ বৃদ্ধি পাইছে এনে অৱস্থাত প্ৰশ্ন হৈছে এনে পৰীক্ষা অসমতো হ'ব নেকি গুৱাহাটীত আৰম্ভ হ'ব সেৰো সাৰ্ভে আগষ্টৰ ভিতৰত গুৱাহাটীত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিয়োগ কৰিবলগীয়া বিশেষ সন্থাই সেৰো সাৰ্ভে কৰিব বুধবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সেৰো সাৰ্ভে বিচাৰি কেন্দ্ৰক অনুৰোধ জনাইছে ৰাজধানী নতুন দিল্লীতো সেৰো সাৰ্ভে কৰা হৈছিল এই সেৰো সাৰ্ভেৰ ফলাফল এতিয়া সন্মুখলৈ আহিছে সেৰো সাৰ্ভেৰ প্ৰয়োজনীয়তা এইভাবে আহি পৰিছে যে এতিয়া দেশত কৰোনাই ভয়ানক ৰূপ ধাৰণ কৰিছে অথচ কৰোনাক প্ৰতিহত কৰিবলৈ ভেকচিন এতিয়াও প্ৰস্তুত হোৱা নাই অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি ভাৰত বায়োটেকলৈকে বিভিন্ন প্ৰতিষ্ঠানে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিছে যদিও বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া জানিবলৈ দিয়া মতে এই বছৰৰ ভিতৰত ভেকচিন বজাৰত অহাৰ সম্ভাৱনা মুঠেই নাই এনে অৱস্থাত কৰোনাৰ প্ৰতিৰোধ শক্তি বৃদ্ধি হোৱাটো অতিকৈ প্ৰয়োজনীয় বিষয়বস্তু হৈ পৰিছে 24 ঘণ্টাত দেশত কৰোনাৰ ভয়ানক সংক্ৰমণ সকলো অভিলেখ ভংগ কৰি একেদিনাই ৪৫,৭২০টা নতুন কেছ দেশত কৰোনা আক্ৰান্তৰ সংখ্যা ১২ লাখৰো অধিক ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ১,১২৯ এয়াও দেশত কৰোনাৰ ক্ষেত্ৰত অভিলেখ কৰোনাৰ ক্ষেত্ৰত ভাৰত এতিয়াও তৃতীয় স্থানত আছে ভাৰতৰ ওপৰত আছে ব্ৰাজিল আৰু আমেৰিকা ভাৰতত এতিয়া যিটো হাৰত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে অহা সপ্তাহৰ ভিতৰত ভাৰতে ব্ৰাজিলক যে পৰাভূত কৰিব সেই কথা নিশ্চিত যিসকল লোকে এতিয়াও কৰোনাক গুৰুত্ব দিয়া নাই সেইসকল লোকে জনাটো উচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা উন্নত দেশেও এতিয়া কৰোনাক প্ৰতিৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৰোনাই আমেৰিকাতো সৃষ্টি কৰিছে নতুন অভিলেখ 24 ঘণ্টাত আমেৰিকাত ৭১,৯৬৭টা নতুন কেছ
24 ঘণ্টাত আমেৰিকাত 1205 জনৰ মৃত্যু। এয়া হৈছে আমেৰিকাৰ অৱস্থা। এইবাৰ ভাৰতৰ শেহতীয়া পৰিস্থিতি ভালকৈ মন কৰক। দেশত কৰোনা এতিয়া ভয়ানক ৰূপ। 18 জুলাইত দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল 543 আৰু নতুন কেছ আছিল 38,902। 19 জুলাইত মৃত্যু হোৱা লোকৰ সংখ্যা 681 হয় আৰু কৰোনাত আক্ৰান্ত নতুন লোকৰ সংখ্যা হয় 40,425। 20 জুলাইত দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল 577 আৰু আক্ৰান্তৰ সংখ্যা আছিল 37,148। 21 জুলাইত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল 648 আৰু নতুন কেছ আছিল 37,724। আৰু এই সকলো অভিলেখ ভংগ কৰি 22 জুলাইত দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 1129 হয় আৰু নতুন কেছ 45,720 হয়। এইখিনি সময়তে আপুনি নিশ্চয় জানিব বিচাৰিব যে অসমত এতিয়া কৰোনাৰ বিৰুদ্ধে মানুহৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে নে নাই। এই বিষয়টোক লৈ চৰ্চা কৰিব ওলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। এতিয়া প্ৰশ্ন হৈছে অসমত এতিয়া বহুতেই কৰোনাক গুৰুত্ব দিয়া নাই যদিও পৰিসংখ্যা অনুসৰি অসমৰ অৱস্থা মুঠেই ভাল নহয়। বিশেষকৈ গুৱাহাটীৰ পৰিস্থিতি দেশৰ বহুকেইখন ৰাজ্যৰ তুলনাত অতিকৈ বেয়া। জনসংখ্যা অনুসৰি কৰোনাৰ ক্ষেত্ৰত অসমৰ স্থিতি যথেষ্ট সুস্থিৰ নহয়। শেহতীয়া কৰোনাৰ তথ্যই এই তথ্য প্ৰমাণিত কৰিছে। অসমৰ 3,25,00,000 জনসাধাৰণৰ মাজৰ প্ৰায় 28,000 জন কৰোনা আক্ৰান্ত। ইয়াৰ বিপৰীতে বিহাৰৰ 12,57,00,000 জনসাধাৰণৰ মাজৰ 30,000 জন কৰোনা আক্ৰান্ত। আনকি 4,65,00,000 জনসাধাৰণৰ উৰিষ্যাৰ কৰোনা আক্ৰান্তৰ সংখ্যা 21,000। উত্তৰ প্ৰদেশৰ দৰে বৃহৎ ৰাজ্যৰ জনসাধাৰণৰ তুলনাত অসমত কৰোনাৰ ৰোগী যথেষ্ট। উত্তৰ প্ৰদেশত 23,15,00,000 জনতাৰ মাজত 55,588 জনেহে কৰোনাত আক্ৰান্ত। স্বাভাৱিকতে এই পৰিসংখ্যাৰ পৰা স্পষ্ট যে অসমৰ দৰে ৰাজ্যত বিশেষকৈ গুৱাহাটীত কৰোনাৰ ভয়ানক সংক্ৰমণ ধাৰণ কৰিছে। এনে অৱস্থাত ৰাজ্য চৰকাৰে কেন্দ্ৰক অনুৰোধ জনাইছে গুৱাহাটীত চেৰ' ছাৰ্ভে কৰিবলৈ। চেৰ' ছাৰ্ভে কৰাৰ পিছত ৰাজ্য চৰকাৰ নিশ্চিত হ'ব যে কৰোনাৰ মাজত গুৱাহাটী মহানগৰীত কিমান সংখ্যক লোকৰ শৰীৰত কৰোনা প্ৰতিৰোধ ক্ষমতা ইতিমধ্যে সৃষ্টি হ'ল। নিশ্চয় আপুনি জানিব বিচাৰিব চেৰ' ছাৰ্ভে প্ৰকৃততে কি। গুৱাহাটীৰ বিভিন্ন শ্ৰেণীৰ লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হ'ব। যিসকল লোক কৰোনাত আক্ৰান্ত হোৱা নাই তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হ'ব। এই তেজৰ নমুনাৰ দ্বাৰা প্ৰমাণিত হয় সুস্থ ব্যক্তিজন ইতিমধ্যে অজ্ঞাতে কৰোনাত আক্ৰান্ত হৈ সুস্থ হ'ল নেকি। এতিয়া বিতংভাৱে এই তথ্য জানিবলৈ চেষ্টা কৰক। কৰোনাই যেতিয়া এজন মানুহৰ শৰীৰত প্ৰৱেশ কৰে সেই মানুহজনৰ শৰীৰত থকা প্ৰতিৰোধ শক্তি লগে লগে তৎপৰ হৈ পৰে। মানুহৰ শৰীৰৰ প্ৰতিৰোধ শক্তিয়ে লগে লগে এক প্ৰটিনৰ জন্ম দিয়ে। ইংৰাজী বৰ্ণমালা W আকাৰৰ এই প্ৰটিনে কৰোনাৰ সৈতে যুঁজিবলৈ চেষ্টা চলায়। বহু ক্ষেত্ৰত এই প্ৰটিন শক্তিশালী হ'লে সেই ব্যক্তিজনে কৰোনাক প্ৰতিহত কৰিব পাৰে। অৰ্থাৎ মানুহজনৰ অজ্ঞাতে শৰীৰত প্ৰৱেশ কৰা কৰোনা পৰাভূত হয় সেই প্ৰটিনৰ দ্বাৰা।
এতিয়া সেই মানুহজনৰ ইতিমধ্যে কৰোনাক প্ৰতিহত কৰিলে নাই সেইটো নিৰ্ণয় কৰিব পৰা যায় চেৰ' ছাৰ্ভেৰ জৰিয়তে। চেৰ' ছাৰ্ভে প্ৰক্ৰিয়া গুৱাহাটীত আৰম্ভ হোৱাৰ লগে লগে এই কথাটো নিশ্চিত হ'ব যে গুৱাহাটী মহানগৰীত আচলতে কিমানজন মানুহে অজ্ঞাতে ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ সুস্থ হ'ল। ইয়াৰ জৰিয়তে কৰোনাৰ সৈতে যুঁজিব পৰা যাব বুলি ধাৰণা কৰিছে স্বাস্থ্য বিভাগে। ব্যুৰ' ৰিপৰ্ট DY365।